নমস্কাৰ, মই ডক্টৰ অংকুমিতা। আপুনি জানেনে বাৰু চাৰ্ভাইকেল কেঞ্চাৰ এবিধ ভেকচিনেদি প্ৰিভেণ্ট কৰিব পৰা যায়। 90%তকৈ বেছি চাৰ্ভাইকেল কেঞ্চাৰ HPV নামৰ এবিধ ভাইৰাছেদি হোৱা দেখা যায়। এই ভাইৰাছৰ এগেইনষ্টত এবিধ ভেকচিন আছে। আপোনাৰ শিশুটি যদি 9 পৰা 14 বছৰৰ বয়সলৈকে হয় তেতিয়াহ'লে এই ভেকচিনবিধ ল'ব পাৰে। আকৌ আপোনাৰ শিশুটি যদি 14 বছৰতকৈ বেছি হৈ গ'ল আৰু আপুনি ভেকচিনটো দিয়া নাছিলে তেতিয়া এই ভেকচিনটো তেতিয়াও ল'ব পাৰে 26 বছৰ বয়সলৈকে বা 3টা ড'জ ল'ব লাগিব। আকৌ আপোনাৰ যদি বয়স 26 বছৰতকৈ বেছি আকৌ আপুনি এই ভেকচিনটো লোৱা নাই এতিয়ালৈকে তেতিয়াহ'লে আজিকালি নতুন এটা ভেকচিন এভেইলেবল আছে যিটো ভেকচিনৰ নাম গাৰ্ডাচিল 9। এই ভেকচিনটো আপুনি 45 ইয়াৰ্ছলৈকে ল'ব পাৰে। আৰু আপোনাৰ বয়স যদি 45 বছৰতকৈ বেছি আৰু আপুনি এই ভেকচিনটো লোৱা নাছিলে তেতিয়াও পেপস্মিয়াৰ বুলি এটা স্ক্ৰিনিং টেষ্ট আছে। সেই স্ক্ৰিনিং টেষ্টটো আপুনি 3 বছৰৰ মূৰে মূৰে কৰি থাকিব লাগে আইডিয়েলি, আৰু যিটো দ্বাৰা প্ৰি কেঞ্চাৰ ষ্টেজতে চাৰ্ভাইকেল কেঞ্চাৰ গম পোৱা যায় আৰু ট্ৰিটমেণ্ট কৰিব পৰা যায়। এই ভেকচিনবিধ নৰ্মেলি ল'ৰা আৰু ছোৱালী দুয়োটাই ল'ব পাৰে। ছোৱালীৰ ক্ষেত্ৰত চাৰ্ভাইকেল কেঞ্চাৰৰ পৰা প্ৰিভেণ্ট কৰিব পাৰি আৰু ল'ৰাৰ ক্ষেত্ৰত থ্ৰোট কেঞ্চাৰ, পেনাইল কেঞ্চাৰ আৰু জেনাইটেল ৱাৰ্টৰ পৰা ৰক্ষা কৰিব পাৰি। চ' আপুনি যদি ভেকচিন ল'বলৈ ইচ্ছুক তেতিয়াহ'লে অতি শীঘ্ৰে চিকিৎসকৰ কাষ চাব। আৰু থেংক ইউ।